Hello students, মই ৰিহান আৰু আজিৰ এই ভিডিঅ'ত মই তোমালোকক দিব গৈ আছো ক্লাছ 9 অসমীয়াৰ যুঁজ নামৰ চেপ্টাৰটো যেটো ডক্টৰ মৃণাল কলিতাই লিখিছে এই চেপ্টাৰটোৰ প্ৰশ্নাৱলীৰ সকলো পৰীক্ষাৰ কাৰণে ইম্পৰ্টেন্ট প্ৰশ্ন উত্তৰ মই আজি এই ভিডিঅ'ত তোমালোকক দি দিম আৰু চিন্তা নকৰিবা প্ৰশ্ন উত্তৰবোৰ মই দুটা ধৰণে লিখি আনিছো মানে যোনবোৰ ডাঙৰ প্ৰশ্নৰ উত্তৰ হয় সেইবোৰৰ কাৰণে মই দুটা উত্তৰ লিখিছো এটা ডাঙৰকে এটা সৰুকে যাক ডাঙৰকে লাগে ডাঙৰটো লিখি লবা যাক সৰুকে লাগে সৰুটো লিখি লবা ঠিক আছে আৰু লগতে মই তোমালোকক অনলাইন পঢ়াও অনলাইন টিউচন কৰাও এমসিকিউ দিও গতিকে সেইবোৰ যদি লাগে কেনেকৈ পাবা ক'ৰ পৰা পাবা এই ভিডিঅ'ৰ মাজতে মই কৈ দিম ভিডিঅ'টো শেষলৈকে চাই থাকিবা এতিয়া তোমালোকে চেপ্টাৰটো পঢ়িবা ভালকৈ পঢ়াৰ পিছত তোমালোকে এই লেখকৰ পৰিচয়খিনি ভালকৈ পঢ়িবা অসমীয়াত মাজৰবাৰ ইমান কোৱেশ্চন নাহে কিন্তু এই লেখকৰ পৰিচয়ৰ পৰা এক নম্বৰৰ কোৱেশ্চন আহিব পাৰে ঠিক আছে গতিকে লেখকৰ পৰিচয়খিনি ভালকৈ পঢ়িবা আৰু এই পাঠবোৰটো ভালকৈ পঢ়ি লবা তেতিয়া কোন চেপ্টাৰটো ভালকৈ বুজি পাবা কিহৰ বিষয়ে কৈছে আৰু এই শব্দ অৰ্থবোৰৰ পৰা আহে পৰীক্ষাত শব্দ অৰ্থ লিখিব দিব পাৰে গতিকে এইবোৰ চাবা এতিয়া প্ৰশ্নাৱলীৰ প্ৰশ্নসমূহ বহুত ইম্পৰ্টেন্ট পৰীক্ষাৰ কাৰণে ঠিক আছে ইয়াত থকা গোটেইবোৰ প্ৰশ্ন ইম্পৰ্টেন্ট পৰীক্ষাত আহিব চান্স আছে মানে গতিকে আমি চাই লহা প্ৰথমে প্ৰশ্নাৱলীৰ ভাব বিষয়খিনি আমি চাম এক নম্বৰখিনি প্ৰথমে আমি চাম এতিয়া হা তোমালোকৰ এক নম্বৰৰ ক নম্বৰ প্ৰশ্নটো হৈছে কাৰ বেগৰ পৰা টকা চুৰ হৈছিল উত্তৰ লিখিবা প্ৰশান্তৰ বেগৰ পৰা টকা চুৰ হৈছিল এতিয়া তোমালোকৰ এই এক নম্বৰৰ যি ক খ গ ঘ ঙ এই প্ৰশ্ন পাঁচটা আছে এবোৰত এক নম্বৰ আহিব পৰীক্ষাত এক মাৰ্কৰ প্ৰশ্ন হয় ঠিক আছে গতিকে উত্তৰটো এনেকৈ ধুনীয়াকৈ এক লাইনত ডাঙৰকৈ লিখিলেও তোমালোকে এক নম্বৰে পাবা বা যদি কাৰোবাৰ মন আছে সৰুকৈ লিখিবলৈ উত্তৰ বুলি দি অকল প্ৰশান্তৰ বুলি দি দাৰি দি দিলেও পাই যাবা এক নম্বৰ পাই যাবা ঠিক আছে গতিকে যাক যেনেকৈ লাগে লিখি ল'বা ডাঙৰকৈ লিখিলে মানে ধুনীয়াকৈ লিখিলে মানে অকণ ভাল বাইদেউ বা ছাৰে ভাল পায় বাকী সৰুকৈ লিখিলেও উত্তৰ বুলি দি প্ৰশান্তৰ বুলি দি দাৰি বুলি দিলেও মানে নাম্বাৰ কাটিব নালাগে জেনেৰেলি দি দিব ঠিক আছে এতিয়া যাক যেনেকৈ লাগে লিখি ল'বা খ নম্বৰ সিদ্ধাৰ্থহঁতৰ শ্ৰেণী শিক্ষকগৰাকীৰ নাম কি উত্তৰ লিখিবা সিদ্ধাৰ্থহঁতৰ শ্ৰেণী শিক্ষকগৰাকীৰ নাম হ'ল মহেন্দ্ৰ যাক এই খ নম্বৰ উত্তৰটো আৰু সৰুকৈ লাগে উত্তৰ লিখি মহেন্দ্ৰ লিখি দাৰি দি দিলে হ'ল মানে অকল দাঁত কালাৰ কৰাখিনি লিখিলে হ'ল গ নম্বৰ নিৰ্মলে কাক বিচাৰি দোকানখনলৈ গৈছিল উত্তৰ লিখিবা নিৰ্মলে সিদ্ধাৰ্থক বিচাৰি দোকানখনলৈ গৈছিল যাক এই গ নম্বৰ উত্তৰটো সৰুকৈ লাগে উত্তৰ লিখি অকল সিদ্ধাৰ্থক লিখি দাৰি দি দিলে হৈ যাব ঘ নম্বৰ সিদ্ধাৰ্থই পেন্সিল বক্সত কি সাঁচি থৈছিলে উত্তৰ লিখিবা এইটো কাৰণে এনেকৈ সিদ্ধাৰ্থই পেন্সিল বক্সত দেউতাকে দিয়া চকলেটৰ কাগজবোৰ সাঁচি থৈছিল এতিয়া এই উত্তৰটো যাক সৰুকৈ লাগে উত্তৰ লিখি দেউতাকে দিয়া চকলেটৰ কাগজবোৰ লিখি দাৰি দি দিলেই হৈ যাব ঙ নম্বৰ নিৰ্মলে কিয় বহুদিনৰ বাবে বাহিৰলৈ যাবলগীয়া হৈছিল উত্তৰ হ'ব এইটো নিৰ্মলে তাৰ ৰোগৰ চিকিৎসাৰ বাবে বাহিৰলৈ যাবলগীয়া হৈছিল যাক সৰুকৈ লাগে উত্তৰটো উত্তৰ বুলি দি ৰোগৰ চিকিৎসাৰ বাবে দি দাৰি দি দিলেই হৈ যাব ঠিক আছে এতিয়া এই এক নম্বৰবোৰ যাক যেনেকৈ লাগে লিখি ল'বা এক নম্বৰ পাই যাবা মোৰ মতে সৰুকৈ লিখিলেও ডাঙৰকৈ লিখিলেও গতিকে লিখি লোৱা এতিয়া দুই নম্বৰখিনি তলৰ প্ৰশ্নবোৰ উত্তৰ দিয়া এতিয়া এইবোৰত তোমালোকৰ মিনিমাম 2 মান আহিব ঠিক আছে ক খ গ ঘ ঙ এই প্ৰশ্নবোৰত মিনিমাম 2 মাৰ্ক আহিব আৰু মেক্সিমাম 3 বা 4 আহিব পাৰে গতিকে উত্তৰবোৰ অকণ ডাঙৰ হ'ব চিন্তা নকৰিবা মই দুটা উত্তৰ লিখি আনিছোঁ 2 নম্বৰ ক প্ৰশ্নটো কৈছে সিদ্ধাৰ্থই কিয় প্ৰশান্তৰ বেগৰ পৰা পইচা চুৰ কৰিছিল উত্তৰ মই দুটা লিখিছোঁ চোৱা এটা এইটো ডাঙৰ আৰু এটা এইটো সৰু ঠিক আছে যাক যোনটো লাগে লিখি ল'বা কিন্তু মই কথা এটা কৈ দিওঁ যে যদি 2 মাৰ্ক আহে তেতিয়া 2 মাৰ্ক আহিলে এইটো লিখিলেও 2 মাৰ্ক পাই যাবা কিন্তু যদি 3 মাৰ্ক আহে তেতিয়াহ'লে সৰুটো লিখিলে 3 মাৰ্ক পাবও পাৰা নাপাবও পাৰা তোমালোকৰ মেম বা ছাৰৰ ওপৰত ডিপেণ্ড কৰিব আৰু 4 মাৰ্ক আহিলেতো 4 নিদিব ঠিক আছে কাৰণ ইমান সৰুকৈ লিখিলে তোমালোকৰ 4 নিদিব গতিকে সৰুটো লিখিলে তোমালোকে কিবা না কিবা নাম্বাৰ পাবা 2 আহিলে 2 পাবা কিন্তু অকণ যদি বেছি নাম্বাৰ আহে তেতিয়া সৰুটো লিখিলে সম্পূৰ্ণ মাৰ্কছ নাপাবা সম্পূৰ্ণ নম্বৰ নাপাবা কিন্তু ডাঙৰটো লিখিলে মই গেৰাণ্টি দিছোঁ সম্পূৰ্ণ মাৰ্কছ পাবা সম্পূৰ্ণ নম্বৰ পাবা এতিয়া তোমালোকৰ ইচ্ছা মই কৈ দিলোঁ কোনটো লিখিলে কি হ'ব ঠিক আছে সো তোমালোকে যাক যোনটো লাগে লিখি ল'বা সৰুটো মই সেইসকল লোকৰ কাৰণে দিছোঁ যিয়ে মানে একেবাৰে ডাঙৰবোৰ মুখস্থ কৰিব নোৱাৰে যাতে কিবা এটা মুখস্থ কৰি কিবা এটা লিখক একো নকৰাতকৈ হয়
বাকী মইতো পৰামৰ্শ দিম পাৰিলে ডাঙৰকেইটা কৰিবা এতিয়া চোৱা ক নম্বৰ সিদ্ধাৰ্থই কিয় প্ৰশান্তৰ বেগৰ পৰা পইচা চুৰ কৰিছিল ডাঙৰ উত্তৰটো এনেকৈ লিখিবা যাক লাগে লিখি লোৱা পাৰিবাৰিক অশান্তি আৰু নিসংগতাৰ সুযোগ লৈ সিদ্ধাৰ্থ ড্ৰাগছৰ দৰে মাৰাত্মক নিচাত আসক্ত হৈ পৰিছিল এই নিষিদ্ধ ড্ৰাগছ কিনিবলৈ তেওঁক বহুত পইচাৰ প্ৰয়োজন হৈছিল হাতত টকা হোৱাত নিচাৰ তাৰণাত বাধ্য হৈ তেওঁ সহপাঠী প্ৰশান্তৰ বেগৰ পৰা টকা চুৰ কৰিছিল বা পইচা চুৰ কৰিছিল এতিয়া যাক সৰুকৈ লাগে সিহঁতে এনেকৈ লিখিবা সিদ্ধাৰ্থই ড্ৰাগছ কিনিবলৈ পইচাৰ অভাৱ অনুভৱ হোৱাত ঠিক আছে পইচাৰ অভাৱ হোৱাত প্ৰশান্তৰ বেগৰ পৰা পইচা চুৰ কৰিছিল নেক্সট খ নম্বৰ কি কাৰণত সিদ্ধাৰ্থ নিচাসক্ত হৈ পৰিছিল এতিয়া এইটোৰ দুটা লিখিছোঁ এটা এইটো ডাঙৰ আৰু হালধীয়া কালাৰ এইটো সৰু প্ৰথমে ডাঙৰটো দেখাই দিছোঁ যাক লাগি লিখি লোৱা পিছত সৰুটো লিখি ল'বা ডাঙৰ উত্তৰটো এইটো সিদ্ধাৰ্থৰ মাক দেউতাকৰ মাজত অহৰহ হোৱা কাজিয়া আৰু অৱশেষত হোৱা বিচ্ছেদে তাৰ কোমলীয়া মনত গভীৰ আঘাত হানিছিল ঘৰখনৰ এই আৱেগিক শূন্যতা আৰু নিসংগতাৰ সময়ত তেওঁ পাণ দোকানী এজনৰ কবলত পৰে দোকানীজনে প্ৰলোভন দি প্ৰথমতে চিগাৰেট আৰু পাছলৈ ড্ৰাগছ যোগান ধৰাৰ বাবেই সিদ্ধাৰ্থ নিচাসক্ত হৈ পৰিছিল এতিয়া সৰু উত্তৰটো এইটো চিম্পল এইখিনি যাক লাগে চিম্পল এইখিনি লিখি লোৱা উত্তৰ মাক দেউতাকৰ বিচ্ছেদ ঘৰুৱা অশান্তি নিসংগতা আৰু পাণ দোকানীজনৰ প্ৰৰোচনাৰ বাবে সিদ্ধাৰ্থ নিচাসক্ত হৈ পৰিছিল গ নম্বৰ প্ৰশ্ন নিৰ্মলে সিদ্ধাৰ্থক বিচাৰি কিয় পাণ দোকানখনলৈ গৈছিল ইয়াৰ উত্তৰ তোমালোকে দুটা লিখিছোঁ মই এটা ডাঙৰ এইটো আৰু এটা এইটো সৰু যাক যোনটো লাগে লিখি ল'বা প্ৰথমে মই এই গ নম্বৰৰ ডাঙৰ উত্তৰটো দেখাই দিছোঁ লিখি লোৱা উত্তৰ লিখিবা নিৰ্মলে সিদ্ধাৰ্থক প্ৰায় সেই ৰহস্যময় পাণ দোকানখনত দেখা পাইছিল আৰু দুই এদিন দোকানৰ আঁৰত লুকাই সি চিগাৰেট টানি থকাও লক্ষ্য কৰিছিল স্কুলত টকা চুৰিৰ ঘটনা সিদ্ধাৰ্থৰ ওপৰত হোৱা সন্দেহে নিৰ্মলৰ কৌতূহল আৰু সন্দেহ দুগুণে বঢ়াই তুলিছিল আপোন বন্ধুজনক এই আন্ধাৰ জগতখনৰ পৰা ৰক্ষা কৰাৰ এক গভীৰ দায়িত্ববোধৰ বাবেই নিৰ্মল পাণ দোকানখনলৈ গৈছিল যাক সৰুকৈ লাগে সিহঁতে এনেকৈ লিখিবা সিদ্ধাৰ্থই দোকানৰ আঁৰত চিগাৰেট খোৱা দেখি আৰু তাৰ অস্বাভাৱিক পৰিৱৰ্তনৰ আঁৰৰ ৰহস্য জানিবলৈ নিৰ্মলে তাক বিচাৰি পাণ দোকানলৈ গৈছিল ঘ নম্বৰ সিদ্ধাৰ্থই প্ৰথমতে কিয় নিৰ্মলৰ মুখামুখি হ'ব খোজা নাছিল উত্তৰ লিখিবা সিদ্ধাৰ্থই নিজৰ ভুলবোৰ আৰু ড্ৰাগছ আসক্তিৰ কথা ভালদৰে জানিছিল সেয়েহে সি এক অপৰাধবোধ আৰু মানসিক যন্ত্ৰণাত ভুগিছিল নিৰ্মলৰ চকুৰ আন্তৰিকতা আৰু মৰমীয়াল প্ৰশ্নবোৰে তাৰ মনৰ পোহৰক জগাই তুলিছিল যাৰ মুখামুখি হ'বলৈ সি সাহ কৰা নাছিল সি নিজৰ দুখ একাকিত্ব আৰু চকু পানীবোৰ বন্ধুবৰ্গৰ পৰা লুকাই ৰাখিবলৈকে নিৰ্মলক এৰাই চলিছিল যাক সৰুকৈ লাগে এই উত্তৰটো সিহঁতে এনেকৈ লিখিবা সিদ্ধাৰ্থই নিজৰ অপৰাধবোধ দুখ আৰু ড্ৰাগছ আসক্তিৰ কথা লুকুৱাব খোজা বাবে প্ৰথমতে নিৰ্মলৰ মুখামুখি হ'বলৈ টান পাইছিল এতিয়া নেক্সট ১ নম্বৰ কুৱেশ্যনটো চোৱা নিৰ্মলৰ জটিল ৰোগৰ কথা জানি সিদ্ধাৰ্থই কি কৈছিল এতিয়া ইয়াৰ কাৰণে দুটা উত্তৰ লিখিছোঁ এটা এইটো ডাঙৰ আৰু এই হালধীয়া কালাৰ এইটো সৰু প্ৰথমে ডাঙৰটো চাই লোৱা ১ নম্বৰ ডাঙৰ উত্তৰটো এইটো নিৰ্মলৰ দেহত থকা দুৰাৰোগ্য জটিল ৰোগৰ কথা শুনি সিদ্ধাৰ্থ গভীৰভাৱে মৰ্মাহত হৈ পৰিছিল আৰু সি নিস্পন্দন হৈ পৰিছিল সি নিৰ্মলক প্ৰতিশ্ৰুতি দিছিল যে সি ড্ৰাগছ লোৱাৰ এই ভুল পথটো এৰিবলৈ সৰ্বোচ্চ প্ৰকাৰে চেষ্টা কৰিব নিৰ্মলৰ চকুৰ সন্মুখত নাথাকিলেও তাৰ অন্তৰৰ মৰম আৰু শাসনে তাক সদায় বেয়া কাম কৰাত বাধা দি থাকিব বুলি সি কয় এতিয়া যাক সৰুকৈ লাগে সিহঁতে এনেকৈ লিখিবা নিৰ্মলৰ ৰোগৰ কথা জানি সিদ্ধাৰ্থই ড্ৰাগছ লোৱা এৰিবলৈ চেষ্টা কৰিব বুলি ক'লে এতিয়া ২ নম্বৰখিনি ইয়াতে শেষ ২ নম্বৰ যিমানবোৰ প্ৰশ্ন আছিল ক খ গ ঘ ঙ মই গোটেইবোৰ দি দিলোঁ আৰু ২ ধৰণে উত্তৰবোৰ দিলোঁ আৰু কৈ দিলোঁ কোনবোৰ লিখিলে কি হ'ব হয় সৰুটো লিখিলে কি হ'ব ডাঙৰটো লিখিলে কি হ'ব তোমালোকে লিখি ল'বা এতিয়া যাৰ যোনটো মন ঠিক আছে
ভিডিঅ'টোৰ মাজতে কৈ দি আছোঁ কেনেকৈ মোৰ পৰা অনলাইন পঢ়িব পাৰিবা ইয়াৰ কাৰণে এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনটো খুলি ল'বা আৰু তাত থকা প্ৰথম লিংকটোত ক্লিক কৰি YourZYZ Assam নামৰ মোৰ ইনষ্টাগ্ৰাম একাউণ্টটো ফ'ল' কৰি দিবা আৰু যি প্ৰশ্ন বা ডাউট থাকে তাত মোক সুধিবা মই নিশ্চয় ৰিপ্লাই দিম নেক্সট এপ লিংকটোত ক্লিক কৰি মোৰ এপ সহায়ক লাৰ্ণিং হাব ডাউনলোড কৰি ল'বা আৰু সেই এপটো কেনেকৈ ডাউনলোড কৰিব লাগে কেনেকৈ ইউজ কৰিব লাগে কেনেকৈ কোৰ্চ ল'ব লাগে কেনেকৈ অনলাইন টিউশ্যন কৰিবা সকলো মই এই এপ টিউটৰিয়েল নামৰ ভিডিঅ'টোত বুজাই দিছোঁ ক্লিক কৰি ভিডিঅ'টো চাই পেলাই বুজি ল'বা কোনোবাই যদি ৰিয়েলি কোৰ্চ ল'বলৈ ইণ্টাৰেষ্টেড আছা তেন্তে সেই কোৰ্চবোৰত মই কি পঢ়াম কি নপঢ়াম কেনেকৈ পঢ়াম কেতিয়া পঢ়াম সকলো ডিটেইলছ মই ইয়াত দি থ'ম গৈ চাব পাৰিবা যেনে মই ইংৰাজীৰ কাৰণে কোৰ্চ লঞ্চ কৰিছোঁ আৰু তাৰ কাৰণে সেই সকলো কোৰ্চৰ ডিটেইলছৰ এটা ভিডিঅ' বনাইছোঁ এই ভিডিঅ'টোত ক্লিক কৰি চাব পাৰিবা বাকীবোৰৰ কাৰণে দিয়া নাই মানে বাকীবোৰ কোৰ্চ লঞ্চ কৰা নাই বাকীবোৰৰ কোৰ্চ লঞ্চ কৰিলে ইয়াত ডিটেইল ভিডিঅ'বোৰ দি দিম মই চাব পাৰিবা ঠিক আছে তোমালোকে যদি এনি প্ৰব্লেম পোৱা কোৰ্চ ল'বৰ কাৰণে বা এপটোত এনি প্ৰব্লেম পোৱা মোক সেই ইনষ্টাগ্ৰাম একাউণ্টটোত মেছেজ কৰিবা মই নিশ্চয় ৰিপ্লাই দিম আৰু তোমালোকৰ যোন ষ্টুডেণ্টে কোৰ্চ ল'বা তাৰ ভিতৰত কিছুমান লাকি ষ্টুডেণ্টছক মই নিজেই ফোন কৰিম আৰু কিছুমান গিফ্ট দিম যেনে মোবাইল ফোন লেপটপ এনেকুৱা কিছুমান গিফ্ট দিম চ' তোমালোকে লাকি হ'ব পাৰা গতিকে কোৰ্চ লঞ্চ কৰিলে কোৰ্চখিনি ল'বা আৰু চিন্তা নকৰিবা কোৰ্চখিনি একেবাৰে মিনিমাম প্ৰাইচ ৰাখিম মই একেবাৰে মিনিমাম যেনেকৈ এবছৰত 600 টকা বা 700 টকা বা 500 টকা তেনেকুৱা ঠিক আছে আৰু কিছুমান ষ্টুডেণ্টে যদি সেইখিনি পইচাও এফৰ্ড কৰিব নোৱাৰা তেতিয়া মই ইউটিউবত যি ফ্ৰী ভিডিঅ' বনাই থৈছোঁ তোমালোকৰ ক্লাছৰ সেইবোৰ চাব পাৰা সেইবোৰৰ লিংক এনেকৈ দিয়া থাকিব চাব পাৰা গৈ পেলাই নেক্সট অকণ তলত যাবা তেতিয়া দেখা পাবা মাই ছ'চিয়েল মিডিয়া লিংকছ বুলি দি মোৰ ইনষ্টাগ্ৰাম হোৱাটছআপ ফেচবুক এইবোৰৰ লিংক দি আছে সেইবোৰত গৈ পেলাই মোক ফ'ল' কৰি দিবা ঠিক আছে এতিয়া যিহেতু আমাৰ 1 নম্বৰ 2 নম্বৰখিনি হৈ গ'ল আমি 3 নম্বৰৰ পৰা বাকীবোৰ কুৱেশ্যন উত্তৰ মানে প্ৰশ্ন উত্তৰ চাম 3 নম্বৰ 4 5 6 7 8 9 এইবোৰ অকণ ডাঙৰ হয় উত্তৰবোৰ গতিকে মই এইবোৰৰ কাৰণে দুটা উত্তৰ লিখি আনিছোঁ এইবোৰতো মিনিমাম তোমালোকৰ 2 নম্বৰ থাকিব আৰু মেক্সিমাম 3 4 5 6 এনেকুৱা যাব পাৰে ঠিক আছে গতিকে 2 নম্বৰত মই যেনেকৈ ক'লোঁ যে 2 নম্বৰৰ যিবোৰ উত্তৰ তাৰ সৰু উত্তৰবোৰ লিখিলে তোমালোকৰ কি হ'ব 2 মাৰ্ক বা 3 মাৰ্ক আহিলে পাব পাৰা কিন্তু 4 5 6 আহিলে কমাই দিব সৰু উত্তৰবোৰ লিখিলে কিন্তু ডাঙৰ উত্তৰবোৰ যিবোৰ মই লিখিছোঁ সেইবোৰ লিখিলে তোমালোকে ফুল মাৰ্কছ পাবা যিটো খাটাং এতিয়া তেনেকৈ 3 4 5 6 7 8 9 এইবোৰৰ কাৰণে সেই একেই কথা প্ৰযোজ্য গতিকে তোমালোকে লিখি ল'বা মই দেখাই দিছোঁ যাক যোনটো লাগে লিখি ল'বা আৰু 3 নম্বৰ প্ৰশ্নটো হৈছে তোৰ কি হৈছে মোক ক'বই লাগিব সিদ্ধাৰ্থ নিৰ্মলৰ এই কথাখিনিয়ে সিদ্ধাৰ্থক কেনেকৈ প্ৰভাৱিত কৰিছিল এতিয়া যিহেতু দুটা উত্তৰ লিখিছোঁ এটা ডাঙৰ এইটো আৰু এটা হালধীয়া কালাৰ সৰু যাক যোনটো লাগে লিখি ল'বা প্ৰথমে ডাঙৰটো মই দেখাই দিছোঁ আৰু পঢ়ি দিছোঁ মাক দেউতাকৰ বিচ্ছেদৰ পিছত সিদ্ধাৰ্থই জীৱনত মৰম আৰু আপোনত্বৰ চৰম অভাৱ অনুভৱ কৰিছিল মহেন্দ্ৰ মাষ্টৰৰ দৰে কঠোৰ মানুহৰ গালি গালাজ সহ্য কৰা তাৰ বাবে সহজ আছিল কিন্তু নিৰ্মলৰ এই আন্তৰিকতাপূৰ্ণ মৰমৰ ধমকে তাৰ হৃদয় চুই গৈছিল এই কথাষাৰে তাৰ যন্ত্ৰণাদগ্ধ বুকুত শান্তিৰ সংগীত হৈ বাজিছিল আৰু সি নিজৰ সকলো দুখ একাকিত্ব তথা ড্ৰাগছ আসক্তিৰ কথা নিৰ্মলৰ আগত প্ৰকাশ কৰিবলৈ বাধ্য হৈছিল এতিয়া সৰু উত্তৰটো এইটো নিৰ্মলৰ এই কথাষাৰে সিদ্ধাৰ্থৰ মনত হেৰাই যোৱা আপোনত্বৰ ভাৱ জগাই তুলিছিল ই তাক ইমানেই প্ৰভাৱিত কৰিছিল যে সি নিজৰ সকলো দুখ যন্ত্ৰণা নিৰ্মলৰ আগত উজাৰি দিছিল 4 নম্বৰ প্ৰশ্নটো চোৱা সিদ্ধাৰ্থই কিহৰ বাবে নিসংগতাত ভুগিছিল বুজাই লিখা উত্তৰ দুটা লিখিছোঁ আকৌ মই এটা এইটো ডাঙৰ আৰু এইটো হালধীয়া কালাৰ সৰু প্ৰথমে ডাঙৰটো চাই লোৱা 4 নম্বৰ ডাঙৰ উত্তৰটো এইটো সিদ্ধাৰ্থৰ নিসংগতাৰ মূল কাৰণ আছিল তাৰ ভঙা পৰিয়ালটো সৰুৰে পৰা সি ঘৰত মাক দেউতাকৰ মাজত হোৱা তীব্ৰ কাজিয়া আৰু চিঞৰ বাখৰ প্ৰত্যক্ষ কৰিছিল যিয়ে তাৰ কোমলীয়া মনত গভীৰ আঘাত হানিছিল পাছলৈ দেউতাকে ঘৰ এৰি গুচি যোৱাৰ পিছত কৰ্মব্যস্ত মাকে তাৰ মানসিক জগতখনৰ কোনো খবৰ নোলোৱা হ'ল এইদৰে পাবলগীয়া পিতৃ মাতৃৰ স্নেহ আৰু মনোযোগৰ পৰা বঞ্চিত হৈ সিদ্ধাৰ্থই চৰম নিসংগতাত ভুগিবলগীয়া হৈছিল এতিয়া যাক সৰুকৈ লাগে চিম্পল এইখিনি লিখিলেই হ'ল মাক দেউতাকৰ অহৰহ কাজিয়া তেওঁলোকৰ বিচ্ছেদ আৰু পিছলৈ মাকে তাৰ প্ৰতি দেখুওৱা
উদাসীনতাৰ বাবেই সিদ্ধাৰ্থই চৰম নিসংগতাত ভুগিছিল। 5 নম্বৰ কুৱেশ্যনটো চোৱা এতিয়া। নিৰ্মলে কেনেদৰে সিদ্ধাৰ্থক ভুল বাটৰ পৰা আঁতৰাই আনিছিল বিৱৰি লিখা। উত্তৰ এনেকৈ লিখিবা। এটা ডাঙৰ উত্তৰ দিছোঁ মই এইটো, আৰু এইটো হালধীয়া কালাৰটো সৰু উত্তৰ। প্ৰথমে ডাঙৰ উত্তৰটো মই দেখাই দিছোঁ 5 নম্বৰৰ। ডাঙৰ উত্তৰ এইটো। নিৰ্মলে সিদ্ধাৰ্থৰ স্বভাৱৰ পৰিৱৰ্তন লক্ষ্য কৰি তাক কেৱল এজন চোৰ বা অপৰাধী হিচাপে গণ্য নকৰি তাৰ অন্তৰৰ কৰুণ সত্যটো বুজিবলৈ চেষ্টা কৰিছিল। সি সিদ্ধাৰ্থক খেদি ফুৰি তাৰ লগত মৰম আৰু দায়িত্ববোধেৰে কথা পাতিছিল আৰু তাৰ সকলো দুখৰ কথা শুনিছিল। আনকি পাণ দোকানীৰ গুণ্ডাৰ হাতত মাৰ খায়ো নিৰ্মলে সিদ্ধাৰ্থৰ সংগ এৰি দিয়া নাছিল। নিৰ্মলৰ এই নিস্বাৰ্থ বন্ধুত্ব, সহানুভূতি আৰু সঠিক মাৰ্গদৰ্শনে সিদ্ধাৰ্থক ড্ৰাগছৰ কবলৰ পৰা আঁতৰাই আনি পোহৰৰ বাট দেখুৱাইছিল। এতিয়া যাক উত্তৰটো সৰুকৈ লাগে, সৰু উত্তৰ লাগে, সিহঁতে এনেকৈ লিখিবা। নিৰ্মলে নিজৰ আন্তৰিকতা, মৰম আৰু দায়িত্ববোধেৰে সিদ্ধাৰ্থৰ মনৰ দুখবোৰ বুজিবলৈ চেষ্টা কৰিছিল। গুণ্ডাৰ হাতত মাৰ খায়ো সি সিদ্ধাৰ্থক সৎ পথলৈ আনিবলৈ চেষ্টা কৰাৰ বাবে সিদ্ধাৰ্থ ভুল বাটৰ পৰা আঁতৰি আহিছিল। এতিয়া 6 নম্বৰটো চোৱা। তাৰ দৰে ল'ৰাৰ কথাৰ উত্তৰ দিব নোৱাৰি অস্বস্তিকৰ মৌনতাৰ মাজত মাথো চটফটাবহে পাৰি কথাষাৰৰ অন্তৰ্নিহিত ভাৱ বিশ্লেষণ কৰা। এতিয়া ইয়াৰ কাৰণে দুটা উত্তৰ লিখিছোঁ। এটা এইটো ডাঙৰ আৰু এই হালধীয়া কালাৰ এইটো সৰু। প্ৰথমে ডাঙৰটো দেখাই দিছোঁ মই, পিছত সৰুটো দেখাই দিম। ডাঙৰ উত্তৰটো যাক লাগে এনেকৈ লিখি লোৱা। এইষাৰ কথাৰ দ্বাৰা সিদ্ধাৰ্থৰ মনৰ গভীৰ অপৰাধবোধ আৰু নিৰ্মলৰ চৰিত্ৰৰ পবিত্ৰতাক প্ৰকাশ কৰা হৈছে। মহেন্দ্ৰ মাষ্টৰৰ দৰে কঠোৰ শিক্ষকে কৰা আক্ৰমণৰ প্ৰত্যুত্তৰ দিয়াটো সিদ্ধাৰ্থৰ দৰে উদণ্ড ল'ৰাৰ বাবে সহজ আছিল, কাৰণ তাত কেৱল খং আছিল। কিন্তু নিৰ্মলৰ প্ৰশ্নৰ আঁৰত আছিল নিভাঁজ মৰম, আন্তৰিকতা আৰু তাক সংশোধন কৰাৰ এক সঁচা প্ৰয়াস। নিৰ্মলৰ এই সত্য আৰু পবিত্ৰতাৰ সন্মুখত সিদ্ধাৰ্থৰ উদণ্ড স্বভাৱটো শান্ত হৈ পৰিছিল, যাৰ বাবে সি কোনো মিছা মাতিব নোৱাৰি কেৱল মৌন হৈ চটফটাবহে লগা হৈছিল। এতিয়া যাক সৰুকৈ লাগে উত্তৰটো এনেকৈ লিখিবা। নিৰ্মলৰ প্ৰশ্নত কোনো খং নাছিল, আছিল কেৱল নিভাঁজ মৰম আৰু বন্ধুত্বৰ উমাল পৰশ। সেইবাবে সিদ্ধাৰ্থৰ দৰে উদণ্ড ল'ৰায়ো নিৰ্মলৰ সঁচা মৰমৰ সন্মুখত একো উত্তৰ দিব নোৱাৰি মৌন হৈ পৰিছিল। এতিয়া ষ্টুডেণ্টছ, তোমালোকে যদি লিখিবলৈ টান পাইছা, ঠিক আছে, ইমানবোৰ লিখিব লাগে ন, চ' যদি লিখিব টান পাইছা, যদি PDF নোটছ লাগে, মইতো কৈ দিলোঁৱে কেনেকৈ পাবা, হয়। গতিকে মোৰ এপটোৰ পৰা গৈ PDF নোটছবোৰ ডাউনলোড কৰি ল'বা। আৰু মোৰ এপটোত মোৰ নাম্বাৰো পাবা। কিবা যদি মানে এইবোৰ কোৰ্ছ ল'বলৈ, মোৰ কোৰ্ছবোৰ ল'বলৈ কিবা ডাউট থাকে, কিবা টান পোৱা, কিবা বুজি নোপোৱা, তেতিয়া মোৰ সেই নাম্বাৰটোত কল কৰিবা, ঠিক আছে। বাকী ল'বা যাক যাক নোটছটো লাগে। আৰু কাৰোবাক যদি ধুনীয়া ধুনীয়া কিতাপ, বহি, বাকী কলম বা ঘড়ী চৰি লাগে, এই ছাইডত বাও ছাইডে চোৱা, তলত কেইটামান প্ৰডাক্টৰ লিংক দি আছে, তাৰ পৰা গৈ সেইবোৰ কিনিব পাৰিবা। এতিয়া বহুত হৈ গ'ল প্ৰমোশ্যন। 7 নম্বৰ প্ৰশ্নটো চোৱা। হাঁহিব নোৱাৰি, খেলিব নোৱাৰি, শুব নোৱাৰি, ইমানেই তীব্ৰ সেই শূন্যতাৰ ভাৱ, দুখৰ দহন, কথাষাৰ কাৰ বিষয়ে আৰু কিয় কোৱা হৈছে বুজাই লিখা। এতিয়া এই প্ৰশ্নটোৰ উত্তৰো দুটা লিখিছোঁ। এটা এইটো ডাঙৰ আৰু এটা হালধীয়া কালাৰ এইটো সৰু। প্ৰথমে ডাঙৰটো চাই লোৱা। 7 নম্বৰৰ ডাঙৰ উত্তৰটো এইটো, যাক লাগে লিখি লোৱা। এই কথাষাৰ গল্পটোৰ মূল চৰিত্ৰ সিদ্ধাৰ্থৰ বিষয়ে কোৱা হৈছে। মাক দেউতাকৰ অমীমাংসিত প্ৰশ্ন আৰু বিচ্ছেদৰ বাবে ৰ'বা 1 মিনিট, ক'ত আছিলোঁ মই, ইয়াত আছিলোঁ ন। মাক দেউতাকৰ অমীমাংসিত প্ৰশ্ন আৰু বিচ্ছেদৰ বাবে সিদ্ধাৰ্থৰ জীৱনলৈ এক চৰম মানসিক বিপৰ্যয় নামি আহিছিল। ঘৰখনৰ মৃত্যুশীতল নিৰ্জনতাত আৰু পিতৃ মাতৃৰ মৰমৰ অভাৱে তাৰ মনটো এক গভীৰ আৱেগিক শূন্যতাৰে ভৰাই তুলিছিল। এই শূন্যতা আৰু মানসিক যন্ত্ৰণা ইমানেই অসহ্য আছিল যে সি জীৱনৰ স্বাভাৱিক আনন্দ, যেনে হাঁহি ধেমালি কৰা বা শান্তিপূৰ্ণ টোপনি যোৱাৰ ক্ষমতাও হেৰুৱাই পেলাইছিল। এতিয়া ডাঙৰ উত্তৰটো তাতে শেষ, সৰু উত্তৰটো এইটো।
এই কথাষাৰ সিদ্ধাৰ্থৰ বিষয়ে কোৱা হৈছে। মাক দেউতাকৰ বিচ্ছেদৰ পিছত তাৰ জীৱনলৈ অহা চৰম আৱেগিক শূন্যতা আৰু দুখ যন্ত্ৰণা বুজাবলৈ এইদৰে কোৱা হৈছে। 8 নম্বৰ প্ৰশ্নটো চোৱা এতিয়া। সিদ্ধাৰ্থই কিহৰ তাড়নাত মাকৰ খাৰুযোৰ চুৰ কৰিছিল আৰু পাছত তাৰ কিয় অন্তৰ্দ্বন্দ্ব হৈছিল বুজাই লিখা। এতিয়া উত্তৰ দুটা লিখিছোঁ আকৌ, এটা এইটো ডাঙৰ আৰু এটা হালধীয়া কালাৰ এইটো সৰু। ডাঙৰ উত্তৰটো চাই লোৱা প্ৰথমে 8 নম্বৰ ডাঙৰ উত্তৰটো এইটো। ড্ৰাগছৰ ভয়ংকৰ নিচাত আসক্ত হৈ পৰা সিদ্ধাৰ্থই যেতিয়া নিচাৰ বাবে ব্যাকুল হৈ পৰিছিল তেতিয়া পাণ দোকানীজনে তাৰ পৰা বহুত পইচা দাবী কৰিছিল। নিচাৰ তীব্ৰ তাড়নাক নিয়ন্ত্ৰণ কৰিব নোৱাৰি সি উপায়হীন হৈ মাকৰ সোণৰ খাৰুযোৰ চুৰ কৰি দোকানীজনক দিছিল। কিন্তু যেতিয়া সেই সোণৰ খাৰু চুৰিৰ অপৰাধত ঘৰৰ নিৰ্দোষ কাম কৰা ছোৱালীজনীক পুলিচে বান্ধি নি লকআপত ভৰাইছিল তেতিয়া সিদ্ধাৰ্থৰ মনত ভুল শুদ্ধৰ বিচাৰ আৰু তীব্ৰ বিবেক দংশন বা অন্তৰ্দ্বন্দ্বৰ সৃষ্টি হৈছিল। এতিয়া যাক সৰুকৈ লাগে সিহঁতে এনেকৈ লিখিবা উত্তৰটো। ড্ৰাগছ কিনিবলৈ পইচাৰ প্ৰয়োজন হোৱাত নিচাৰ তাড়নাত সিদ্ধাৰ্থই মাকৰ খাৰু চুৰ কৰিছিল। কিন্তু এই অপৰাধত ঘৰৰ নিৰ্দোষ কাম কৰা ছোৱালীজনীক পুলিচে ধৰি নিয়াত তাৰ মনত তীব্ৰ অন্তৰ্দ্বন্দ্ব হৈছিল। এতিয়া 9 নম্বৰ প্ৰশ্ন চোৱা। আচলতে মন গ'লেই সুখী হ'ব পাৰি জানা। জান। নিৰ্মলে কি প্ৰসংগত সিদ্ধাৰ্থক এনেদৰে কৈছিল বুজাই লিখা। এতিয়া ইয়াৰ উত্তৰ দুটা লিখিছোঁ মই, এটা এইটো ডাঙৰ আৰু এই হালধীয়া কালাৰ এইটো সৰু। প্ৰথমে ডাঙৰটো লিখি লোৱা যাক লাগে, পিছত সৰুটো মই দেখাই দি আছোঁ। ডাঙৰ উত্তৰ এইটো। যেতিয়া সিদ্ধাৰ্থই নিজৰ জীৱনটোক লৈ হতাশ হৈ পৰিছিল আৰু জীৱনে তাক প্ৰবঞ্চনা কৰা বুলি ভাবিছিল সেই প্ৰসংগত নিৰ্মলে তাক জীৱনৰ প্ৰকৃত অৰ্থ বুজাবলৈ এইদৰে কৈছিল। নিৰ্মলে বুজাইছিল যে সুখ কোনো বাহিৰৰ বস্তু বা পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ নকৰে, ই মনৰ এটা অৱস্থাহে। প্ৰকৃতিৰ সুন্দৰ জগতখন, নদী তৰা আকাশ, কিতাপৰ জগত বা গানৰ জগতখনক আপোন কৰি লৈ মানুহে নিজৰ মনটো সুখী কৰি ৰাখিব পাৰে, যাৰ বাবে কোনো ডাঙৰ উপাদানৰ প্ৰয়োজন নাই। এতিয়া যাক উত্তৰটো সৰুকৈ লাগে সিহঁতে এনেকৈ লিখিবা। সিদ্ধাৰ্থই জীৱনটোৱে তাক প্ৰবঞ্চনা কৰা বুলি হতাশ হৈ পৰোঁতে নিৰ্মলে তাক ড্ৰাগছৰ মোহ এৰি প্ৰকৃতি, কিতাপ আৰু গানৰ জগতৰ মাজত সুখ বিচাৰিবলৈ এইদৰে কৈছিল। এতিয়া নেক্সট 10 নম্বৰখিনি চোৱা। আমাৰ 9 নম্বৰলৈকে গোটেইখিনি হৈ গ'ল আৰু গোটেইকেইটাই পৰীক্ষাত অহা চান্স আছে দেই, পাৰিলে গোটেইকেইটাই চাই যাবা। এতিয়া 10 নম্বৰ তোমালোকৰ ব্যাখ্যা কৰা, ক খ গ ঘ এইবোৰ ব্যাখ্যা কৰাকেইটা ইম্পৰ্টেণ্ট হয় আৰু এইবোৰতো তোমালোকৰ মিনিমাম 2, ঠিক আছে, 2টো নাহেই মানে মিনিমাম বুলি কৈছোঁ আৰু মেক্সিমাম 3, 4, 5 এনেকৈ আহিব পাৰে। গতিকে ডাঙৰ হ'ব উত্তৰবোৰ, ইয়াৰ কাৰণে মই 2টা উত্তৰ লিখিছোঁ। চ' তোমালোকৰ যাক যোনটো লাগে লিখি ল'বা। 10 নম্বৰ ক প্ৰশ্নটো এইটো। নোপোৱা মৰম পোৱাৰ আশাই যেন তাক দুৰ্বল আৰু অভিমানী কৰে। এতিয়া এই ক নম্বৰটোৰ উত্তৰ দুটা, এইটো ডাঙৰ এটা আৰু এইটো সৰু, ঠিক আছে। প্ৰথমে ডাঙৰটো চাই লিখি লোৱা। ডাঙৰটোতো এনেকৈ লিখিবা। উক্ত বাক্যশাৰী আমাৰ অসমীয়া পাঠ্যপুথি অসমীয়া সাহিত্য চয়নিকাৰ অন্তৰ্গত ডক্টৰ মৃণাল কলিতা দেৱৰ দ্বাৰা ৰচিত যুঁজ নামৰ চুটি গল্পটিৰ পৰা তুলি দিয়া হৈছে। মাক দেউতাকৰ বিচ্ছেদৰ পিছত সিদ্ধাৰ্থই জীৱনত মৰমৰ চৰম নাটনি অনুভৱ কৰিছিল। ঘৰখনত বা স্কুলত কোনেও তাৰ মনৰ খবৰ লোৱা নাছিল, যাৰ বাবে সি ভুল পথ বাছি লৈছিল। কিন্তু যেতিয়া বন্ধু নিৰ্মলে অতি আন্তৰিকতাৰে তাৰ খবৰ ল'বলৈ ধৰিলে তেতিয়া সিদ্ধাৰ্থৰ মনত হেৰাই যোৱা মৰম পোৱাৰ আশা জাগি উঠিল। এই মৰমৰ আশাই তাক ভিতৰৰ পৰা আৱেগিকভাৱে দুৰ্বল আৰু অভিমানী কৰি তুলিছিল, যদিও সি বুজি পোৱা নাছিল যে এই অভিমান আচলতে কাৰ ওপৰত আছিল। এতিয়া সৰু উত্তৰটো এইখিনি এনেকৈ লিখি ল'বা। উত্তৰ। পিতৃ মাতৃৰ মৰমৰ পৰা বঞ্চিত সিদ্ধাৰ্থই যেতিয়া বন্ধু নিৰ্মলৰ সঁচা আন্তৰিকতা আৰু মৰম পালে তেতিয়া তাৰ মনৰ আৱেগ জাগি উঠিল। এই মৰমৰ আশাই তাক আৱেগিকভাৱে দুৰ্বল আৰু অভিমানী কৰি তুলিছিল। এতিয়া 6 নম্বৰ প্ৰশ্নটো চোৱা। মানুহে দেখা ঘৃণনীয় সত্যৰ আঁৰতো হয়তো কেতিয়াবা লুকাই থাকে আন কিছুমান কৰুণ সত্য। এতিয়া এই প্ৰশ্নটোৰ বা এই বাক্যশাৰীৰ
আমি ব্যাখ্যা চাওঁ আহা প্ৰথমে মই এটা ডাঙৰ উত্তৰ লিখিছোঁ এইটো ডাঙৰ আৰু পিছত এইটো সৰু উত্তৰ লিখিছোঁ যাক যোনটো লাগে লিখি ল'বা ডাঙৰ উত্তৰটো প্ৰথমে মই দেখাই দিছোঁ ডাঙৰ উত্তৰটো এইটো উক্ত বাক্যশাৰী আমাৰ অসমীয়া পাঠ্যপুথি অসমীয়া সাহিত্য চয়নিকাৰ অন্তৰ্গত ডক্টৰ মৃণাল কলিতা দেৱৰ দ্বাৰা ৰচিত যুঁজ নামৰ চুটি গল্পটিৰ পৰা তুলি দিয়া হৈছে স্কুলত সিদ্ধাৰ্থই পইচা চুৰ কৰা কাৰ্যটো সমাজ বা শিক্ষকৰ চকুত আছিল এটা অত্যন্ত ঘৃণনীয় সত্য কিন্তু নিৰ্মলে কেৱল বাহিৰৰ এই বেয়া কামটোক সত্য বুলি মানি লোৱা নাছিল সি বুজি পাইছিল যে এটা সলনি হৈ যোৱা হাঁহি ধেমালি কৰা ল'ৰাই চুৰ কৰাৰ আঁৰত নিশ্চয় কোনো গভীৰ ঘৰুৱা যন্ত্ৰণা বা কৰুণ কাহিনী লুকাই আছে মানুহে দেখা বাহ্যিক বেয়া কামবোৰৰ আঁৰতো বহু সময়ত মানুহৰ অসহায়তা আৰু কৰুণ পৰিস্থিতি লুকাই থাকে এতিয়া ডাঙৰ উত্তৰটো শেষ ইয়াতে সৰু উত্তৰটো এইটো যাক সৰুকৈ লাগে এনেকৈ লিখি লোৱা উত্তৰ সিদ্ধাৰ্থৰ টকা চুৰি কৰা কাৰ্যটো এটা ঘৃণনীয় সত্য আছিল কিন্তু নিৰ্মলে বুজি পাইছিল যে এই অপৰাধৰ আঁৰতো মাক দেউতাকৰ বিচ্ছেদ আৰু নিসংগতাৰ দৰে এক কৰুণ কাহিনী লুকাই আছিল গ নম্বৰ ব্যাখ্যা কৰাটো চোৱা প্ৰশ্নটো হ'ল এইটো পাবলগীয়া মৰমবোৰ হেৰুৱাই এখন ভাগি যোৱা সংসাৰৰ সি হৈ পৰিছিল এটা বিদ্ৰোহী অথচ কৰুণ চৰিত্ৰ এতিয়া বাকীবোৰৰ দৰে এইটো দুটা উত্তৰ এইটো ডাঙৰ উত্তৰ আৰু এইটো সৰু উত্তৰ প্ৰথমে ডাঙৰটো যাক লাগে লিখি লোৱা পিছত সৰুটো লিখি ল'বা ডাঙৰ উত্তৰটো এইটো উক্ত বাক্যশাৰী আমাৰ অসমীয়া পাঠ্যপুথি অসমীয়া সাহিত্য চয়নিকাৰ অন্তৰ্গত ডক্টৰ মৃণাল কলিতা দেৱৰ দ্বাৰা ৰচিত যুঁজ নামৰ চুটি গল্পটিৰ পৰা তুলি দিয়া হৈছে এতিয়া তোমালোকে কথা এটা মন কৰিবা এইটো যোনটো প্ৰথম পেৰেগ্ৰাফ এইটো সকলো ব্যাখ্যা কৰাৰ বাবে মই ছেম দিছোঁ ঠিক আছে গতিকে তোমালোকে এইটো এবাৰ মুখস্থ কৰিলে হৈ যাব আৰু এইটো মানে কিয় ছেম কাৰণ গোটেইকেইটা আমাৰ বাক্যকো পৰা দিছে আমাৰ এই যুঁজ নম্বৰ চেপ্টাৰটো পাই দিছে হয় গতিকে এইটো ছেমেই হ'ব চবৰ কাৰণে গতিকে এইটো লিখাৰ পিছত তোমালোকে এইখিনি লিখিবা মাক দেউতাকৰ বিচ্ছেদে সিদ্ধাৰ্থৰ শৈশৱ আৰু কৈশোৰকাল ধ্বংস কৰি পেলাইছিল পিতৃ মাতৃৰ মৰম আৰু শাসনৰ অভাৱত সি সমাজ আৰু নিয়মৰ বিৰুদ্ধে গৈ খিংখিঙীয়া বেপৰোৱা আৰু উদণ্ড হৈ পৰিছিল সি শিক্ষকে দিয়া কাম নকৰা হ'ল স্কুল ক্ষতি কৰিলে আৰু চুৰ কৰিবলৈ ল'লে এয়া আছিল তাৰ এক প্ৰকাৰৰ বিদ্ৰোহ কিন্তু এই বিদ্ৰোহৰ অন্তৰালত আছিল মৰমৰ বাবে ককবকাই থকা এটা কিশোৰৰ অত্যন্ত কৰুণ আৰু অসহায় ৰূপ এইখিনিতে ডাঙৰ উত্তৰটো শেষ যাক সৰুকৈ লাগে সিহঁতে চিম্পল এই পেৰেগ্ৰাফটো লিখি দিবা উত্তৰ বুলি দি লিখিবা মাক দেউতাকৰ বিচ্ছেদৰ বাবে স্নেহহীন পৰিৱেশত থকা বা পৰিৱেশত ডাঙৰ হোৱা সিদ্ধাৰ্থই সমাজৰ নিয়ম ভাঙি উদন্ত আৰু বিদ্ৰোহী হৈ পৰিছিল কিন্তু তাৰ এই বিদ্ৰোহৰ আঁৰত আছিল মৰমৰ বাবে হাহাকাৰ কৰা এটা অত্যন্ত কৰুণ ৰূপ এতিয়া ঘ নম্বৰ ব্যাখ্যা কৰাটো চোৱা এইটো লাষ্ট প্ৰশ্ন ব্যাখ্যা কৰাৰ ঘ নম্বৰ ব্যাখ্যা কৰাটো হ'ল সকলো মানুহৰে জীৱনবোৰ একো একোখন যুঁজ এতিয়া এইটো কাৰণত দুটা উত্তৰ লিখিছোঁ এটা এইটো ডাঙৰ আৰু এটা হালধীয়া কালাৰ এইটো সৰু যাক ডাঙৰটো লাগে লিখি লোৱা পিছত মই সৰুটো দি আছোঁ ডাঙৰ উত্তৰটো এইখিনিৰ পৰা ষ্টাৰ্ট হৈছে আকৌ ছেম প্ৰথম পেৰেগ্ৰাফটো ছেম চববোৰৰ লগত মানে গোটেইবোৰৰ লগত উক্ত বাক্যশাৰী আমাৰ অসমীয়া পাঠ্যপুথি অসমীয়া সাহিত্য চয়নিকাৰ অন্তৰ্গত ডক্টৰ মৃণাল কলিতা দেৱৰ দ্বাৰা ৰচিত যুঁজ নামৰ চুটি গল্পটিৰ পৰা তুলি দিয়া হৈছে গল্পকাৰে এই বাক্যশাৰীৰ দ্বাৰা প্ৰকাশ কৰিছে যে পৃথিৱীত কোনেও সংগ্ৰাম বা সমস্যাৰ অবিহনে জীয়াই থকা নাই প্ৰতিজন মানুহৰে জীৱনত বেলেগ বেলেগ ধৰণৰ সমস্যা থাকে আৰু তাৰ বিৰুদ্ধে যুঁজি যোৱাটোৱেই হৈছে জীৱন যেনে সিদ্ধাৰ্থই যুঁজি আছিল ড্ৰাগছ আসক্তি আৰু নিজৰ মনৰ আন্ধাৰৰ বিৰুদ্ধে আনহাতে নিৰ্মলে যুঁজি আছিল নিজৰ শৰীৰৰ এক জটিল দুৰাৰোগ্য ৰোগৰ বিৰুদ্ধে এই নিৰন্তৰ সংগ্ৰাম বা যুঁজখনতেই জীৱনৰ প্ৰকৃত আমেজ লুকাই থাকে এতিয়া যাক সৰুকৈ লাগে সিহঁতে এনেকৈ লিখিবা প্ৰতিজন মানুহৰে জীৱনত ভিন্ন ধৰণৰ সমস্যা বা সংগ্ৰাম থাকে সিদ্ধাৰ্থই নিজৰ মানসিক নিচাৰ বিৰুদ্ধে আৰু নিৰ্মলে নিজৰ জটিল ৰোগৰ বিৰুদ্ধে যুঁজাৰ দৰে প্ৰতিজন মানুহেই জীৱনত একোটা সমস্যাৰ লগত যুঁজি থাকে অ'কে এইখিনিতে 10 নম্বৰ ব্যাখ্যা কৰাকেইটা শেষ এতিয়া 11 নম্বৰ এটা প্ৰশ্ন আছে যুঁজ গল্পটোৰ শিৰোনামৰ তাৎপৰ্য বুজাই লিখা এই প্ৰশ্নটো তোমালোকৰ পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট হয় বহুত ভালকৈ চাবা
এতিয়া এইটো অকণ ডাঙৰ হ'ব উত্তৰটো, কাৰণ ইয়াত মিনিমাম 2 মেক্সিমাম 3 4 5 6 এনেকুৱা আহিব পাৰে। গতিকে চিন্তা নকৰিবা, দুটা উত্তৰ লিখিছোঁ। এতিয়া যুঁজ গল্পটোৰ শিৰোনামৰ তাৎপৰ্য বুজাই লিখা। এই প্ৰশ্নটোৰ ডাঙৰ উত্তৰটো এইটো আৰু সৰু উত্তৰটো এইটো। প্ৰথমে মই ডাঙৰ উত্তৰটো পঢ়ি দিছোঁ, যাক লাগে লিখি লোৱা, পিছত সৰুটো পঢ়ি দিম। ডাঙৰ উত্তৰটো এইটো। ডক্টৰ মৃণাল কলিতাৰ যুঁজ গল্পটোৰ শিৰোনামটো অত্যন্ত অৰ্থপূৰ্ণ আৰু তাৎপৰ্যপূৰ্ণ। গল্পটোত মূলতঃ দুখন ভিন্ন জীৱনৰ যুঁজৰ অৱতাৰণা কৰা হৈছে। এটা স্তৰত আছে সিদ্ধাৰ্থৰ যুঁজ, যি পাৰিবাৰিক বিপৰ্যয়ৰ বাবে ড্ৰাগছত আসক্ত হৈ নিজৰ মানসিক অৱনতি আৰু সমাজৰ বিৰুদ্ধে যুঁজিছে। আনটো স্তৰত আছে নিৰ্মলৰ যুঁজ, যি নিজৰ দেহত থকা এক মাৰাত্মক জটিল ৰোগৰ সৈতে যুঁজিছে। গল্পকাৰে দেখুৱাইছে যে জীৱন মানেই হ'ল সংগ্ৰাম। হৰা জিকাটো ডাঙৰ কথা নহয়, কিন্তু নিয়মৰ মাজেৰে যুঁজ দি যোৱাটোৱেই জীৱনৰ আচল ধৰ্ম। গতিকে চৰিত্ৰ দুটাৰ এই জীৱন সংগ্ৰামক সুন্দৰভাৱে প্ৰতিফলিত কৰাৰ বাবে যুঁজ শিৰোনামটো সুন্দৰ হৈছে। এতিয়া যাক সৰুকৈ লাগে সিহঁতে এনেকৈ লিখিবা। গল্পটোত সিদ্ধাৰ্থই ড্ৰাগছ আসক্তিৰ বিৰুদ্ধে আৰু নিৰ্মলে নিজৰ জটিল ৰোগৰ বিৰুদ্ধে কৰা সংগ্ৰামক দেখুওৱা হৈছে। জীৱনৰ প্ৰতিটো স্তৰতে থকা এই সংগ্ৰাম বা যুঁজখনকে প্ৰকাশ কৰাৰ বাবে গল্পটোৰ শিৰোনাম যুঁজ একেবাৰে সাৰ্থক হৈছে। এতিয়া আমাৰ ভাৱ বিষয়ক গোটেইবোৰ প্ৰশ্ন উত্তৰ হৈ গ'ল। এতিয়া ভাষা বিষয়কৰ যিবোৰ ইয়াত প্ৰশ্ন দিছে, এইবোৰ তোমালোকৰ বহুত ইম্পৰ্টেণ্ট, পৰীক্ষাত ইয়াৰ পৰা প্ৰশ্ন আহিব। গতিকে আমি চাই লওঁ 12, 13, 14। ভাষা বিষয়ক মানে ব্যাকৰণৰ এইবোৰ, ঠিক আছে, গ্ৰামাৰ। 12 নম্বৰ প্ৰশ্নটো কৈছে ব্যাস বাক্য সমাসৰ নাম লিখা। এতিয়া উত্তৰ মই লিখি দিছোঁ, তোমালোকে চাই লিখি লোৱা। এতিয়া এইখিনি তেতিয়াহে বুজি পাবা যেতিয়া তোমালোকে সমাস পঢ়িবা, ঠিক আছে। গতিকে তোমালোকে আশা কৰোঁ সমাস পঢ়িছা। যদি পঢ়া নাই, মই যদি পঢ়াব লাগে কমেণ্ট কৰা, মই নিশ্চয় তোমালোকৰ কাৰণে সমাসৰ ওপৰত ভিডিঅ' আনিম। এতিয়া 12 নম্বৰ উত্তৰ এনেকৈ লিখিবা, মৃত্যু শীতল। ইয়াৰ তোমালোকৰ ব্যাস বাক্যটো হ'ব মৃত্যুৰ দৰে শীতল, আৰু সমাসটো হ'ব কৰ্মধাৰয় সমাস। তেনেকৈ অসহনীয়টো তোমালোকৰ ব্যাস বাক্য হ'ব এইটো নসহনীয়, ঠিক আছে। বা এইটোও লিখিব পৰা যি সহন কৰিব নোৱাৰি, ঠিক আছে। আৰু সমাস কোনটো হ'ব তৎপুৰুষ সমাস। অতলৰ ব্যাস বাক্য হ'ব এইটো নাই তলি যাৰ। কি সমাস হ'ব বহুব্ৰীহি সমাস। তেনেকৈ অমীমাংসিত কাৰণে মই দি দিছোঁ, চাই লিখি ল'বা। বেপৰুৱা কাৰণে দি দিছোঁ, অচিনাকি কাৰণে দিছোঁ, তোমালোকে ভিডিঅ'টো প'ষ্ট কৰি চাই লিখি ল'বা। এতিয়া বাক্য ৰচনা কৰাখিনি তোমালোকৰ ইম্পৰ্টেণ্ট হয়, পৰীক্ষাত আহে। গতিকে একেবাৰে সৰুকৈ সহজ সৰল ভাষাত মই বাক্য ৰচনা কৰাখিনিও দি দিছোঁ, তোমালোকে চাই লিখি ল'বা, ঠিক আছে। উজাগৰ দি এনেকৈ লিখিবা, অবাধ্য দি এনেকৈ লিখিবা, অৱলম্বন দি এনেকৈ লিখিবা, আৰু একে শেষত আছে খেৰকুটা দি এনেকৈ লিখিবা। এতিয়া 14 নম্বৰ সমাৰ্থক শব্দ লিখা। এতিয়া এইবোৰো ইম্পৰ্টেণ্ট তোমালোকৰ বহুত পৰীক্ষাৰ কাৰণে। মই উত্তৰবোৰ লিখি দিছোঁ, তোমালোকে চাই লিখি লোৱা। নীৰৱতা দি নিস্তব্ধতা, মৌনতা। বিষাদৰ কাৰণে দুখ সুখ, প্ৰস্তৰৰ কাৰণে শিল বা পাথৰ, একাকিত্বৰ কাৰণে নিসংগতা, অকলশৰীয়া অৱস্থা, আন্ধাৰ কাৰণে তিমিৰ অন্ধকাৰ, এনেকৈ। এতিয়া মই দুটা লিখি দিছোঁ এটা শব্দৰ কাৰণে, তোমালোকৰ যোনটো ভাল লাগে লিখিব পৰা, ঠিক আছে। যেনেকৈ নীৰৱতাৰ কাৰণে তোমালোকৰ মৌনতাটো বেছি সহজ লাগিছে, মৌনতা লিখা, নিস্তব্ধতাটো লিখিব নালাগে, বা দুটা লিখিলেও একো ক্ষতি নাই, মানে তোমালোকৰ ওপৰত। এটা লিখিলেও হ'ব, দুটা লিখিলেও হ'ব, তোমালোকৰ ওপৰত ডিপেণ্ড কৰিব, ঠিক আছে। দুইটাই শুদ্ধ কিন্তু। এতিয়া লাষ্ট অতিৰিক্ত প্ৰশ্ন উত্তৰ। ইয়াত যি অতিৰিক্ত প্ৰশ্ন দি পেলাই 15 আৰু 16 দুটা প্ৰশ্ন দিছে, এই দুটা উত্তৰ আমি চাই লওঁ। ডক্টৰ মৃণাল কলিতাৰ যুঁজ গল্পটো ড্ৰাগছ আসক্ত মানুহৰ প্ৰতি কেনেধৰণৰ মানৱীয় সঁহাৰি দেখুওৱা হৈছে বুজাই লিখা। এতিয়া দুটা উত্তৰ লিখিছোঁ, এটা এইটো ডাঙৰ আৰু এটা এইটো সৰু। প্ৰথমে ডাঙৰটো দেখাই দিছোঁ মই। এতিয়া এই 15 নম্বৰ বা 16 নম্বৰ যি অতিৰিক্ত প্ৰশ্ন, এইবোৰ ইমান এটা পৰীক্ষাত অহা দেখা নাযায়, ঠিক আছে। তথাপিও একেবাৰে নাহে বুলিও নকওঁ, মই দি দিছোঁ, লিখি লোৱা যাক লাগে। উত্তৰ লিখিবা, ডাঙৰ উত্তৰটো এইটো 15 নম্বৰৰ।
যুঁজ গল্পটোত ড্ৰাগছ আসক্ত কিশোৰ সিদ্ধাৰ্থৰ প্ৰতি বন্ধু নিৰ্মলৰ জৰিয়তে এক অনন্য আৰু মহান মানৱীয় সঁহাৰি দেখুওৱা হৈছে। সাধাৰণতে সমাজে ড্ৰাগছ আসক্ত ব্যক্তিক ঘৃণা বা বৰ্জন কৰে, কিন্তু নিৰ্মলে তাৰ অপৰাধৰ আঁৰৰ ঘৰুৱা কৰুণতাক বুজি পাই তাকেই আঁকোৱালি লৈছিল আৰু বন্ধুত্বৰ উমাল পৰশেৰে তাক সংশোধন কৰিবলৈ যত্ন কৰিছিল। নিৰ্মলে দেখুওৱা এই মৰম, সহানুভূতি আৰু চিকিৎসাৰ বাবে অনুভৱ ছাৰৰ সহায় লোৱাৰ প্ৰয়াসেই আছিল ড্ৰাগছ আসক্ত মানুহৰ প্ৰতি দেখুওৱা প্ৰকৃত মানৱীয় সঁহাৰি। এতিয়া সৰু উত্তৰটো চিম্পল, এইটো পেৰেগ্ৰাফ লিখি লোৱা। গল্পটোত ড্ৰাগছ আসক্ত ব্যক্তিক সমাজৰ পৰা খেদি নিদি মৰম, সহানুভূতি আৰু বন্ধুত্বৰ হাত আগবঢ়াই ভাল পথলৈ ঘূৰাই অনাৰ এক মহান মানৱীয় সঁহাৰি দেখুওৱা হৈছে। এতিয়া একেবাৰে শেষৰ প্ৰশ্ন এই পাঠটোৰ 16 নম্বৰ। নিচাসক্ত মানুহৰ প্ৰতি থকা মানৱীয় সঁহাৰি কেনেধৰণৰ হ'ব লাগে নিজৰ কথাৰে লিখা। দুটা উত্তৰ লিখিছোঁ, এটা এইটো ডাঙৰ আৰু এটা হালধীয়া কালাৰ, এইটো সৰু। যাক যোনটো লাগে লিখি ল'বা। ডাঙৰটোৰ প্ৰথমে চাই লোৱা। নিচাসক্ত মানুহ এজন সমাজৰ শত্ৰু নহয়, তেওঁ আচলতে এজন মানসিকভাৱে অসুস্থ ব্যক্তিহে। গতিকে তেওঁলোকৰ প্ৰতি আমাৰ সঁহাৰি কেতিয়াও ঘৃণা বা শাস্তিৰ হ'ব নালাগে, বৰং মৰম, বুজাপৰা আৰু সহানুভূতিৰ হ'ব লাগে। তেওঁলোকে কি পৰিস্থিতিত পৰি এই ভুল পথ বাছি ল'লে তাৰ মূল কাৰণ বিচাৰি উলিয়াই তেওঁলোকক আৱেগিক সমৰ্থন দিয়া উচিত। ইয়াৰ উপৰি বৈজ্ঞানিক পদ্ধতিৰে পুনৰ সংস্থাপন কেন্দ্ৰ আৰু চিকিৎসকৰ সহায় লৈ তেওঁলোকক সুস্থ কৰি তুলিবলৈ সমাজৰ প্ৰতিজন ব্যক্তিয়ে সহায়ৰ হাত আগবঢ়োৱা উচিত। পিছত যাক সৰুকৈ লাগে উত্তৰটো এনেকৈ লিখিবা। নিচাসক্ত ব্যক্তিক ঘৃণা নকৰি এজন ৰোগী হিচাপে গণ্য কৰিব লাগে। তেওঁলোকক মৰম, সহানুভূতি আৰু সঠিক চিকিৎসা প্ৰদান কৰি সমাজৰ মূল খুঁটিলৈ ঘূৰাই আনিবলৈ চেষ্টা কৰিব লাগে। এতিয়া ষ্টুডেণ্টছ, ইয়াতে তোমালোকৰ এই পাঠটোৰ গোটেই প্ৰশ্ন উত্তৰ মই দি দিলোঁ আৰু ইয়াতে এই ভিডিঅ'টো শেষ কৰাৰ সময় আহি গ'ল। নেক্সট তোমালোকৰ পাঠ আছে লোক সংস্কৃতি। এতিয়া এই পাঠটোৰ যদি প্ৰশ্ন উত্তৰ তোমালোকক মোৰ পৰা লাগে তেন্তে কমেণ্ট কৰা। যিমান বেছি কমেণ্ট আহিব সিমান সোনকালে মই এই পাঠটোৰ ওপৰত ভিডিঅ' বনাবলৈ চেষ্টা কৰিম। আৰু নেক্সট কি পাঠৰ ওপৰত বা কি টপিকৰ ওপৰত কেনেকুৱা ধৰণৰ ভিডিঅ' লাগে মোক কমেণ্ট কৰা, মই নিশ্চয় দিবলৈ চেষ্টা কৰিম। আজিৰ এই ভিডিঅ'টো যদি ভাল লাগিছে ভিডিঅ'টো লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিবা। আৰু কি ক'ম আৰু কৰি দিবা। আৰু মানে তোমালোকে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিলে মোৰ ভাল লাগে। এনেকৈ তোমালোকৰ কাৰণে আৰু ভিডিঅ' বনাবলৈ মন যায়। আৰু যদি কাৰোবাৰ ভাল লগা নাই ভিডিঅ'টো, তথাপি মোক কমেণ্টত কোৱা কিয় ভাল লাগে নাই। মই নিশ্চয় নেক্সট ভিডিঅ'ৰ পৰা আৰু ইম্প্ৰুভ কৰিবলৈ চেষ্টা কৰিম। মই সেই ভুলটো আৰু নকৰিবলৈ চেষ্টা কৰিম। এনেকৈ ভালকৈ পঢ়ি থাকা আৰু বাই।